মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা অমিশী শইকীয়াৰ মাৰ্কশ্বিট ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল চাক ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা অমিশী শইকীয়াৰ মাৰ্কশ্বিট প্ৰথম স্থান দখল কৰা অমিশী শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ 591 নম্বৰ লাভ কৰিছে ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল পুৱা 10:30 বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ঘোষণা কৰে মেট্ৰিকৰ ফলাফল এইবাৰ মেট্ৰিকত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ অমিশী শইকীয়াই যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষাৰ্থী অমিশী দ্বিতীয় স্থান দখল কৰিছে সপ্তৰ্ষ বৰদলৈ গুৱাহাটী অসম জাতীয় বিদ্যালয় শিক্ষাৰ্থী সপ্তৰ্ষ ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছে অনিবৰ্ণ বৰদলৈ যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষাৰ্থী অনিবৰ্ণ প্ৰথম স্থান দখল কৰা অমিশী শইকীয়া আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ 591 নম্বৰ লাভ কৰিছে চাক প্ৰথম স্থান দখল কৰা অমিশীৰ মাৰ্কশ্বিট অসমীয়া 100 ইংৰাজী 97 সাধাৰণ গণিত 100 সাধাৰণ বিজ্ঞান 97 সমাজ বিজ্ঞান 98 ঐচ্ছিক গণিত 99 মুঠ নম্বৰ 591 যিমান হাৰ্ড ৱৰ্ক কৰিছিলো তাৰে ৰিজাল্ট পাইছো তাতকে বেছি একো নাই ৰাতিপুৱা আমি সব ক্লাছ 10 ষ্টুডেণ্টে ভয়ে কৰি আছিলো আৰু ৰিজাল্টটো পাবলৈ কাৰণ কি হয় ঠিকনা নাই কিন্তু ওলাই আহিলো মানে মোৰ ছাৰৰ কল আহিলে মালে যে ষ্টেণ্ড কৰিছো সেইটো মুহূৰ্তত বৰ ভাল লাগিলে কেতিয়াও ভবা নাছিলো যে মই টপ 10তে থাকিম কিন্তু মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰা নাছিলো যে মই টপ কৰিব লাগিব মই সেইটো লৈ প্ৰিপেৰেশ্যন কৰিছো যে ভাল পাব লাগিব তেনেকুৱা ইমান মই তেনেকৈ ফিক্স নাই কিন্তু মই বহুত দেৰি পঢ়া নাছিলো কিন্তু যিমান দেৰি পঢ়িছিলো ভালকৈ পঢ়িছিলো তুমি টপ 10ত ভবাই নাছিলা ভবাই নাছিলো শীৰ্ষত ঠিক অহাটো ডাঙৰ কথা কেনেকুৱা তাৰপিছত সেইটো খবৰটো পাই কেনেকুৱা লাগিল বৰ ভাল লাগিলে বাৰু সেইটোৱে আৰু মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ এতিয়া মই ভবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব কেৰিয়াৰ লাইন কি হ'ব কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম সিমানে প্ৰজ্ঞা একাডেমী ফেকাল্টিবোৰ বহুতেই ভাল তেওঁলোক যেনেকুৱা ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ দি পেলাই আমাক পঢ়ায় সেইটোৰে ৰিজাল্ট আজি আমাৰ স্কুলৰ সকলোৰে ভাল হৈছে এনেকুৱা নহয় যে মোৰে অকল ভাল হৈছে মোৰ ফ্ৰেণ্ড যিমানো আছে চবৰে বহুত ভাল হৈছে আৰু শ্বাউট আউট টু দেম দেউতা মায়ে মোক কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে মোক যিমান পাৰোঁ সিমানে পঢ়ি যাবলৈ মোক ইনস্পায়াৰ কৰিছিলে আৰু তেওঁলোকৰ আশীৰ্বাদতে মই ইয়াত পঢ়াৰ বাহিৰে ডান্সিং ছিংগিং পেইণ্টিং গান গাই ভাল পাওঁ কিন্তু মই এতিয়া নাগাওঁ এতিয়া মই নাগাওঁ